গুড মৰ্ণিং বন্ধুসকল, চাহ পানী খালেনে আপোনালোকে? চাহ মই গা পা ধুই চাহ খাই অকণমান ৰ'দ ল'বলৈ বহিছোঁ। চাহ খালোঁ বিস্কুটেৰে। এতিয়া ৰ'দ অকণমান লওঁ, তাৰপিছত আকৌ নাস্তা বনাম। আপোনালোকে খালেনে? মই নাস্তা বনাই ল'লোঁ। ৰুটি আৰু আলু চব্জি বনালোঁ, আপোনালোকক নেদেখালোঁ আৰু। আজি মই দুপৰীয়াৰ কাৰণে পানী কচু, আলু আৰু শুকান মাছেৰে বনাম। কোনোবা খাইছেনে আপোনালোকে? মজা লাগে। লগত মছলা ৰেডি কৰি লৈছোঁ। ইয়াত আছে আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া চব একেলগে চপাৰ কৰি ল'লোঁ। এইফালে শুকান মাছ কাটা নাই, শুকান মাছ কাটিম। আলু আৰু এই কচুখিনি কাটি লৈছোঁ। এয়া এনেকৈ কাটি লৈছোঁ। আজি দুপৰীয়া খানা ভাত, এইফালে চানা দালি। ক'ত বহিলে চানালু? চানা দালি অলপ আছে, মাছ ফ্ৰাই, নেমু আছে, এইফালে ইয়াৰ কচু, পানী কচু আৰু আলু শুকান মাছ চব্জি আছে, এইফালে নেমু। আজি মানে মই ভাত পানী খাই বেটাক টিউশ্যন থ'ব গৈছিলোঁ। টিউশ্যন থৈ মই দোকানলৈ গুচি গ'লোঁ। দোকানত বহি আছিলোঁ যিমান দেৰি টিউশ্যন হয়। তাৰপিছত আমাৰ দোকানতে গৈছিলোঁ। টিউশ্যন খতম হোৱাৰ পাছত তাইক লৈ আকৌ ঘৰলৈ গুচি আহিলোঁ। সেই নেদেখালোঁ আৰু। আজিলৈ ইমানেই। আকৌ নতুন এটা ভিডিঅ'ত দেখা হ'ব। বাই বাই।